যিজন মানুহক মই গৈ মোৰ বিয়াত নিমন্ত্ৰণ জনোৱাৰ কথা আছিলে সেইজন মানুহৰ ফটোত মই শ্ৰদ্ধাঞ্জলি দিবলগীয়া হৈছে। তাতকৈ দুখৰ কথা হয়তো আৰু একো নাই। উশাহ থকালৈকে জুবিন দাক কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেই জুবিন দাক মই মোৰ বিয়াত উপস্থিত ৰাখিলোঁ। এনেকৈ বহুত দুখ লাগিছে আচলতে ভিডিঅ'টো বনাওঁতেও। হেই বন্ধুসকল, ৱেলকাম টু নিউ ব্লগ। আশা কৰোঁ সকলো ভালে আছে আৰু বিয়াৰ ভিডিঅ'বোৰ সকলোৱে চাই আছে আৰু ইমান ধুনীয়া কমেণ্ট কৰিছে, মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু ভালে কুশলে বিয়াখন সম্পন্ন হৈ গ'ল আপোনালোকৰ আশীৰ্বাদত। আৰু আজি হ'ল ৰিচিপশ্যন। ৰাতিপুৱাই আহিলে মেকআপ আৰ্টিষ্ট, ৰাতিপুৱাই 8টা বজাত মেকআপ কৰি ৰেডি হৈ বহি আছে, কিন্তু আমি যাব লাগিব 11:30 বজাত, কাৰণ আমাৰ ৰিচিপশ্যন আছে 1 বজাৰ পৰা। ইয়াৰ পাঠশালা মানুহ দেই, সৰুদা নেক্সট বিয়া ইয়াৰ আহি আছে। আমাৰ বংশত আৰু নেক্সট বিয়া আহি আছে কেইখনমান, ৰখি থকা নাই। আৰু এয়া হ'ল কোন উৎপল দা। আমাৰ ৰাতিপুৱা অনুপ দাহঁতে চম্ভালি আছে, অনুপ দা, উৎপল দা, তাৰপিছত সৰু দা, চবেই চম্ভালি আছে ডিপাৰ্টমেণ্টবিলাক। এই দুদিন বেচেৰা ক'ত খোলা তুমি? চোফাতে শুইছে। চোফাটো নাক বাজি অনুপ দাৰ চোফাত শুইছে অনুপ দাই। মানে সৰুদা উৎপল দা গোটেইবোৰ গৈছে আমাৰ আইতাহঁতৰ তাতে গৈছে, তাতে লজ টাইপ আছে, তাতে গৈছে, লগতে গৌতম দাও গৈছে। নাকৰ শব্দ হৈছে। ৰাতিপুৱা ভাতকেইটা খাই লওঁ দিনটোলৈ বুলি। কইনাৰ লগৰী এইফালে কইনা বহি আছে, আপুনি হাতখন দেখাই যদি হাতখন অকণ দেখাচোন, তেতিয়া নেদেখাওঁ। কইনা অকণমান দেৰিকৈ দেখাম। তাৰ আমাৰ ভাত খোৱা হৈ গ'ল। অনুপ দা কইনা কেনেকুৱা লাগিছে কোৱা? কইনা ঠিকে আছেনে? মেকআপ অঁ কি কৈছে? কি কৈছে? এপাক বিবাহ বন্ধুৰ পৰা গৈ আহিলোঁ, কি হৈছে কি নাই হোৱা দেখিলোঁ। ধুনীয়াকৈ কাম বনবোৰ চলি আছে। এইফালে কাৰিকৰৰ ঘৰত সোমাই গ'লোঁ আৰু এইবিলাক নৰসিংহ কিবা কিবি যিটো বনোৱা হৈছিলে, তাৰপিছত এনেকৈ সজাই থোৱা হৈছিলে, মানে ৰেডি হোৱা নাছিলে, ইয়াত ভৰাবলৈ থৈ দিয়া হৈছিলে এনেকৈ। 11:30 ইয়াতে বাজিলে। কেতিয়া ওলাম কেতিয়া যাম ভাবিয়ে পোৱা নাই। কইনা 7:30 ওলাই ৰেডি কৈছো। কি তুমি ওলোৱা নাই? ওলোৱা নাই? আজি শুনা আজি কাৰ বিয়া? মামাৰ বিয়া। ৰেডি হৈছোঁ যুদ্ধলৈ বুলি। আহিছে মোৰ স্পেচিয়েল বন্ধু প্ৰণৱ। বহুতে চিনি পায়, ভিডিঅ'তে কৈছোঁ মোৰ মানে স্পেচিয়েল বন্ধু হয়, মানে বন্ধুতকৈ কোনো স্পেচিয়েল বন্ধু। আৰু মানে কি গোটেই মানে মইতো যাব পৰা নাই ক'তো, কিন্তু প্ৰণৱে গোটেইখিনি চম্ভালিছে ধুনীয়াকৈ, ইমানখিনি হেল্প কৰিছে। হৈছে বৰমাহঁত আহিলে, ফাইনেলি ৰেডি হ'লোঁ যাবলৈ। প্ৰায় এতিয়া 12টাই বাজিব হ'ল। আমাৰ জোঁৱাই দাদা আহি পালে পূৰাপূৰি 12:30 আমি এতিয়া ওলাই দিওঁ ইয়াৰ পৰা। বহি দিয়া। আৰু আমাৰ ৰিচিপশ্যন দিয়া ভৱনটো এবাৰ দেখুৱাই দিছোঁ আপোনালোকে চাই লওক। তেজপুৰৰ ৰোহিণী বিবাহ ভৱন বুলি কয়, আৰু এইটো আছে চান্দমাৰী কুমাৰগাঁও। আৰু আমি যাওঁতে এনেকৈ সন্মুখৰ গেটখন অলপ সজাই থকা হৈছিলে। গেটখন সজোৱা অৱশ্যে অকণ দেৰি হৈছে, আৰু তেওঁলোকৰ ফালৰ পৰা এখন গিফ্ট কৰিছে আমাৰ গেটখন সজোৱা পাৰ্টিটোৱে। তাৰপিছত অলপমান সময় যোৱাৰ পিছত আমি যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰি ল'ব, কুলদীপ চৌধুৰী ব্লগছ। ভিডিঅ'টো আৰম্ভণিতেই কৈছোঁ, যিজন মানুহক মই মোৰ বিয়াত নিমন্ত্ৰণ দিয়াৰ কথা আছিলে, আৰু সেইজন মানুহকেই মই মোৰ বিয়াত এইবাৰ ফুল দিবলগীয়া হৈছে, মালা পিন্ধাবলগীয়া হৈছে। আৰু সেই দুখটো গোটেই জীৱন মোৰ বুকুত ৰখি যাব। আৰু এনেকুৱা নহয় যে সুখৰ মুহূৰ্ত এটা পাইছোঁ বাবেই জুবিন দাক পাহৰি পেলাম, তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে। প্ৰত্যেকটো মুহূৰ্তত, প্ৰত্যেকটো সময়ত জুবিন দাক মই মোৰ বুকুত, মই মোৰ হৃদয়ত সাৱটি লৈ ঘূৰি ফুৰিছোঁ। আৰু মই মোৰ বিয়াত জুবিন দাক নিমন্ত্ৰণটো দিব নোৱাৰিলোঁ, কিন্তু তেওঁৰ উপস্থিতি মই মোৰ বিয়াৰ য'ত মই আছোঁ তাৰ কাষতে একেলগে ৰাখিছোঁ জুবিন দাক। আৰু কি ক'ম, গোটেই বিয়াত জুবিন দাৰ গানেই বজাই থাকিব ট্ৰাই কৰিছোঁ। জুবিন দা যেন প্ৰতি মুহূৰ্তত আমাৰ সতে আছে, আমাৰ লগতে আছে। জুবিন দা অমৰ হওক, জয় জুবিন দা।
সুরাকে মেঘে মেঘে যাসিয়ারে আদর দিকে রে হিরে হিরে চুপিয়া আবেগের কই যাই খোলা খোলা প্রীতির নাই ভাগর আবেগৰ ৰাগি বতাহত উৰে চুদিশে মই কিনো কৰো বিচাৰিছো কাষৰতে সদায় তোমাক ইমান দেৰি কিয় কৰিলি সেইটোৱে সুধিছো আৰ্টিফিচিয়েল হাঁহি দি অৱস্থা বেয়া গৈছে একেথৰে বহি আছোঁ কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো তুমি বহি থকা নাই তুমি খোজকাঢ়িয়ে বহিছা মই উঠিছোঁ বহিছোঁ হাঁহি এটা মাৰিছোঁ আৰু এইখিনি ফিক্স হৈ গৈছে বৰ বেলেগ এটা এক্সপিৰিয়েঞ্চ মানে বুজাব নোৱাৰি ধেমালি নহয় দেই বহি থকা এখন চকীত কি খাইছা আজি খুব মছলা খাই আছো তাই নিজে হয়তো নিজে বনাই আছোঁ আৰু মানুহ চানুহ যদি কমিছে ফুৰা শিকিব কুৰাপো নকল ময়ান ফুলিব দিয়াতো ৰাতি এতিয়া 9:30 বাজিলে আৰু আমাৰ প্ৰায় বিয়া শেষে হৈছে ভাইটিহঁতে বহুত কষ্ট কৰিছে ৰাতিপুৱাৰ পৰা আমি আইতাৰ লগত এটা ফটো ছেশ্যন কৰিলোঁ ধুনীয়াকৈ আৰু উঠিম নি চবলৈ উঠিম আৰু এক্সপিৰিয়েঞ্চ জনাই আছোঁ স্পেচিয়েল এক্সপিৰিয়েঞ্চ কেনেকুৱা কি হয় গোটেইখিনি কেনেকুৱা লাগে ৰিচেপশ্যনত এখন এই ফিচকো খালি নাই ই আজি হাৱাত উৰি আছে পূৰা কি হ'ল খালা নাই মানুহ খালী হৈছে এতিয়া এই ভণ্টা বাজি আহে আমাৰ ঘৰত বিয়াৰ দিনা বোলে কিবা ষ্টাডি কৰিছে কি ষ্টাডি বিয়াৰ দিনাখন ষ্টাডি কৰিছোঁ তাই কি এটাই ষ্টাডি কৰিছোঁ যে তাই কেনেকুৱা হ'ব কইনাজনী আমাৰ কেনেকুৱা হ'ব কাৰণ এতিয়া ভাগিন এতিয়া কেনেকুৱা পাইছে আৰু একদম মই যিদিনাখন বিয়াৰ দিনাখন দেখিছোঁ আৰু সেইটোৱে আজি দেখিছোঁ তাই তাৰমানে গপ গৰজ অহংকাৰ আৰু লাজ একো হেৰি নাই তাই বৰ ধুনীয়া ছোৱালী ফুলি নাযাবা নাই ফুলি কিয় যাওঁ ক'বলৈ দিয়া অন্তৰ খোলা ছোৱালী আৰু একদম অন্তৰ খোলা ছোৱালী তাই ধুনীয়াকৈ ঘৰ চলাব পাৰিব সেইটো মোৰ বিশ্বাস আত্মবিশ্বাস নাচিব দিয়া দুচকুতে তৰুণী পাহক বিচাৰিছো কাষৰতে সদায় তোমাক ফুলা শিকিব সদায় তোমাক ফুলা শিকিব কুৰাপো নকওঁ ময়ান